আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FYUGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্ট জিমনেছিয়াম এণ্ড ফিজিকেল হেল্থৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে আপোনালোকৰ 1 নম্বৰত যিকোনো 5টা প্ৰশ্ন লিখিব দিছে আৰু ইয়াতে আপোনালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন অপশ্যনেল হিচাপে আছে। এইখিনি এতিয়া আমি চাম। এই নম্বৰত দিয়া আছে যে তলৰ কোনটো জিমনাষ্টিকৰ সঁজুলি নহয়। ইয়াৰে প্ৰথমটো আছিলে বেলেঞ্চ বিম, তাৰপিছতে সমান্তৰাল বাৰ, চকাৰ বল আৰু ফল। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 চকাৰ বল। তাৰপিছতে আছিলে বি নম্বৰটো যে অলিম্পিকত জিমনাষ্টিকৰ কিমানটা ইভেণ্ট হয়। প্ৰথমটো আছিলে 8টা, 4টা, তাৰপিছত 6টা, তাৰপিছত 2টা। এনচাৰটো হ'ব অপশ্যন 3 অৰ্থাৎ 6টা। তাৰপিছতে নেক্সট আছিলে চি নম্বৰ যে এজন জিমনাষ্টে অনুভূতিক বাৰৰ চাৰিওফালে ঘূৰি থকা দক্ষতাটোৰ নাম কি? প্ৰথমটো দিয়া আছিলে ফ্লিপ, দ্বিতীয়তে দিয়া আছে হেণ্ডষ্টেণ্ড আৰু তৃতীয়তে দিয়া আছে বৃত্ত। শেষৰটো দিয়া আছিলে কাৰ্ট হুইল। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন 3 চাৰ্কেল বা বৃত্ত। ডি নম্বৰটো আছিলে প্ৰথম জিমনাষ্টিক অলিম্পিকত খেলত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াতে আপোনালোকৰ অপশ্যনছ 4টা দিয়া আছে। কাৰেক্টটো হ'ব অপশ্যন এ 1896। তাৰপিছতে এই নম্বৰটো দিয়া আছিলে জিমনাষ্টিক হৈছে এটা অলিম্পিক ক্ৰীড়া। ইয়াতে ডেছত হ'ব গ্ৰীষ্মকালৰ। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰত আপোনালোকে জানে যিকোনো 5টা সহজ যিকেইটা পায় 5টাৰ ভিতৰত 2 নম্বৰৰ লিখিব লাগিব। ইয়াতে আমি প্ৰথম চাম। প্ৰথম কুৱেশ্যন মহিলা কলাত্মক জিমনাষ্টিক বেলেন্সিং বিমৰ ব্যৱহাৰৰ বিষয়ে লিখা। ইয়াৰে আমি প্ৰথমে 5টা বা 4টা কুৱেশ্যন পঢ়ি ল'ম, তাৰপিছতে আপোনালোকক এনচাৰসমূহ দেখুৱাই দিম। দ্বিতীয়তে আছিলে ছন্দময় জিমনাষ্টিকৰ প্ৰকৃতি। ভাৰতীয় স্কুল গেমছ ফেডাৰেশ্যন দ্বাৰা আয়োজিত যিকোনো 2খন ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতাৰ নাম উল্লেখ কৰা। জিমনাষ্টিকত শক্তিৰ কি ভূমিকা আৰু জিমনাষ্টিকসকলৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ? আপোনালোকে চাব ইয়াতে দিয়া আছে মহিলা কলাত্মক জিমনাষ্টিকসকলৰ বেলেন্সিং বিম এক অতি গুৰুত্বপূৰ্ণ সঁজুলি। ইয়াৰ ব্যৱহাৰ আৰু গুৰুত্বসমূহ হ'ল ই জিমনাষ্টিকসকলৰ শাৰীৰিক ভাৰসাম্য আৰু একাগ্ৰতা পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ওপৰত জিমনাষ্টিকসকলে বিভিন্ন ধৰণৰ জাপ, নৃত্য আৰু ক্ৰবেটিক কৌশল প্ৰদৰ্শন কৰে। এই খেলুৱৈৰ দেহৰ নমনীয়তা আৰু অংগ প্ৰত্যংগৰ সঠিক সঞ্চালনত সহায় কৰে। তৃতীয় আছে ছন্দময় জিমনাষ্টিকৰ প্ৰকৃতি। ছন্দময় জিমনাষ্টিক হ'ল বেলে জিমনাষ্টিক আৰু নৃত্যৰ এক সুন্দৰ সংমিশ্ৰণ। ইয়াৰ প্ৰকৃতিসমূহ হ'ল এই জিমনাষ্টিক সদায় সংগীতৰ তালে তালে পৰিৱেশন কৰা হয়। ইয়াৰ হাতত বিভিন্ন সঁজুলি যেনে ৰিবন, বল, হুপ, ক্লাব আৰু ৰছী ব্যৱহাৰ কৰি কলা প্ৰদৰ্শন কৰা হয়। ইয়াত শাৰীৰিক নমনীয়তা, লয় আৰু সুন্দৰ চাল চলনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়। নেক্সট ভাৰতীয় স্কুল গেমছ ফেডাৰেশ্যন। ইয়াতে দিয়া আছে ভাৰতীয় স্কুল প্ৰথমটো আছিলে ৰাষ্ট্ৰীয় স্কুল গেমছ 15, 14, 17 আৰু 19 বছৰৰ ছাত্ৰসকলৰ ইয়াতে। তাৰপিছতে ডি নম্বৰ জিমনাষ্টিকত শক্তিৰ কি ভূমিকা আৰু জিমনাষ্টিকসকলৰ বাবে ই কিয় গুৰুত্বপূৰ্ণ। ইয়াতে দিয়া জিমনাষ্টিৰ শক্তিৰ ভূমিকা অতি গভীৰ। ইয়াৰ প্ৰয়োজনীয়তাৰ তলত দিয়া ধৰণৰ কৌশল প্ৰদৰ্শন প্ৰথমতে, দ্বিতীয়তে আছে ভাৰসাম্য ৰক্ষা, তৃতীয়তে আঘাত প্ৰতিৰোধ, চতুৰ্থতে বিস্ফোৰক ক্ষমতা। তাৰপিছতে আছে ভাৰতত জিমনাষ্টিকসকলৰ সামগ্ৰিক বিকাশৰ বাবে ভাৰতীয় জিমনাষ্টিক ফেডাৰেশ্যন কিয় গুৰুত্বপূৰ্ণ। ইয়াতে লিখিব যে ভাৰতত জিমনাষ্টিকসকলৰ খেলৰ প্ৰসাৰ আৰু উন্নতিৰ ক্ষেত্ৰত ভাৰতীয় জিমনাষ্টিক ফেডাৰেশ্যন ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণসমূহ হ'ল নিয়ন্ত্ৰণ আৰু পৰিচালনা জিপিএফ হ'ল ভাৰতত জিমনাষ্টিক খেলৰ সৰ্বোচ্চ নিয়ন্ত্ৰণকাৰী সংস্থা। এই দেশত এই খেলৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম নিৰ্ধাৰণ কৰে। এইখিনি আপোনালোকৰ আছিলে বাকী কুৱেশ্যন 2 নম্বৰৰ। তাৰপিছতে আমি একেবাৰে তলত 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াতে প্ৰথমে চাই লওক যিকোনো 3টা 5 মাৰ্কৰ। জিমনাষ্টিকৰ উৎপত্তি কি আৰু ইয়াৰ বিকাশৰ কৃতিত্ব কোনবোৰ প্ৰাচীন সভ্যতাক দিয়া হয়।
তাৰপিছতে আছিলে ইয়াতে অ'ৰ দিয়া আছে, তাৰপিছত বি জিমনাষ্টিকত বিশেষকৈ ফল্ডিং আৰু টাম্বলিং ৰুটিনত গতিবেগ কেনেকৈ ভূমিকা পালন কৰে লিখা। তাৰপিছতে এছিয়ান জিমনেষ্টিক ইউনিয়নে সজাগতা সৃষ্টি আৰু এছিয়াত জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰে। তাৰপিছতে যিটো ইণ্টাৰেষ্টিং কুৱেশ্যন, জিমনাষ্টিকত টাম্বলিঙৰ সংজ্ঞা লিখা, সামগ্ৰিক জিমনাষ্টিকৰ প্ৰশিক্ষণত ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। জিমনেছিয়ামত কি কি নিৰ্দিষ্ট সঁজুলি বা বৈশিষ্ট্যৰ প্ৰয়োজন হয়। চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। চ' প্ৰথমে 3 নম্বৰৰ এইটো চাওক, ভাৰতীয় জিমনেষ্টিক লক্ষ্য শিক্ষা আৰু ফিটনেছ প্ৰশিক্ষণৰ পেছাদাৰীকৰণৰ কলেজসমূহে কেনেদৰে অৰিহণা যোগাইছে। ভাৰতৰ এইখিনি চাব। তাৰপিছতে লিখিব বিভাগীয় পাঠ্যক্ৰম, বহুতো মহাবিদ্যালয় এতিয়া শাৰীৰিক শিক্ষা ফিজিকেল এডুকেশ্যন বিভাগৰ অধীনত স্নাতক BP-Ed আৰু স্নাতকোত্তৰ MP-Ed ডিগ্ৰী প্ৰদান কৰে। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ জিমনেছিয়াম ব্যৱস্থাৰ বৈজ্ঞানিক জ্ঞান লাভ কৰে। প্ৰশিক্ষিত মানৱ সম্পদ, এইখিনি চাব। তাৰপিছতে চাওক আধুনিক আন্তঃগাঁথনি দিয়া আছে এইটো। তাৰপিছত এতিয়া আমি চাম 2 নম্বৰটো, জিমনাষ্টিকত বিশেষকৈ ফল্ডিং আৰু টাম্বলিং ৰুটিনত গতিবেগৰ ভূমিকা কেনেকৈ ভূমিকা পালন কৰে। ফল্ডিং তাৰপিছতে ৰান আপ বলা হয়, এইখিনি দিয়া আছে, এইখিনি আপোনালোকে চাব। আমি শেষৰ কুৱেশ্যনটো পঢ়িছোঁ এতিয়া। শেষৰ কুৱেশ্যন 3 নম্বৰ, জিমনাষ্টিকৰ টাম্বলিঙৰ সংজ্ঞা দিয়া। ইয়াতে সংজ্ঞা আছে, টাম্বলিং হৈছে জিমনাষ্টিকৰ এনে এক প্ৰকাৰ য'ত সকলো ধৰণৰ অতিৰিক্ত যন্ত্ৰ বা সঁজুলি অবিহনে কেৱল এখন কোচবন থকা মজিয়া বা মেটত বিভিন্ন শাৰীৰিক কৌশল যেনে ডিগবাজি থোৱা, হাতৰ ওপৰত ভৰ দি জঁপিওৱা আৰু বতাহত শৰীৰটো ঘূৰোৱাৰ দৰে কামবোৰ সম্পাদন কৰা হয়। প্ৰশিক্ষণত ইয়াৰ গুৰুত্ব মৌলিক ভেটি, তাৰপিছত আছে সমন্বয় বৃদ্ধি আৰু এটা আছে আত্মবিশ্বাস। চ' এইখিনি আপোনালোকৰ আছিলে এনচাৰটো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।